নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই পুনৰবাৰ আন এটি খণ্ডলৈ আমি স্বাগতম জনাইছোঁ মিডব্ৰেইন এক্টিভিটি চেণ্টাৰৰ তৰফৰ পৰা যি আমি প্ৰতি শনিবাৰে অনুষ্ঠান আয়োজন কৰিছোঁ তাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে পেৰেণ্টিং বুলিও এটি বিশেষ বিষয় মিডব্ৰেইন এক্টিভিটি চেণ্টাৰ সংযোজিত হৈ আছে আৰু সেই বিষয়ে আমি জানিবৰ বাবে আনদিনাৰ দৰে আমাৰ অতিথি হিচাপে আছে আশা পাত্ৰ আপোনাক স্বাগতম জনাইছোঁ হয় নমস্কাৰ আজি আমি মূল বিষয় হিচাপে পেৰেণ্টিঙৰ বিষয়ে কথা পাতিম আসলে পেৰেণ্টিং কি কেনেদৰে পেৰেণ্টিঙৰ যোগেদি আমাৰ শিশুসকল পৰিৱৰ্তন হয় সেই বিষয়ে আপোনাৰ জানিব বিচাৰিছোঁ হয় পেৰেণ্টিং এটা খুব স্পৰ্শকাতৰ বিষয় হয় আৰু মিডব্ৰেইন এক্টিভেশ্যনত হয় আমাৰ যোৰহাট চেণ্টাৰত পেৰেণ্টিং বিষয়বস্তুটো সংযোজিত হৈ আছে হয় অলৰেডি আমি কৰি আছোঁ অনলাইনত কৰি আছোঁ আৰু অফলাইনতো কৰি আছোঁ হয় আৰু ইয়াৰ মানে ফলত এই পেৰেণ্টিঙৰ ফলত যথেষ্টখিনি অভিভাৱকে সুফল লাভ কৰিছে অকণ বুজাই দিয়কচোন কেনেদৰে পেৰেণ্টিং কৰা হয় পেৰেণ্টিংটো হৈছে আচলতে আমাৰ সন্তানৰ লগত অভিভাৱকৰ যিটো সম্পৰ্ক পজিটিভ পেৰেণ্টিং বুলি কোৱা হয় এই পেৰেণ্টিং শব্দটোৰ লগত মানে আমাৰ সন্তানৰ লগত কানেকশ্যন ভাৰ্চেছ কাৰেকশ্যন প্ৰথম ষ্টেপটো হৈছে কানেকশ্যন ভাৰ্চেছ কাৰেকশ্যন হয় আমি সন্তানৰ লগত কেনেকৈ তেওঁলোকক ব্যৱহাৰ কৰিছোঁ বিহেভ কি কৰিছোঁ আমাৰ নিজৰ কৰণীয় কি আছে সেইখিনি অন্তৰ্ভুক্ত হয় আচলতে এই আন শিশুসকলৰ লগতে অভিভাৱকসকলকো আপুনি সেই প্ৰশিক্ষণ দিয়ে নিশ্চয় সেইটোৱে হৈছে পেৰেণ্টিং অভিভাৱকৰ কৰ্মশালা হয় হয় মানে নিজৰ শিশু সন্তানসকলৰ মাজত তেখেতসকলৰ থাকে হয় তেখেতসকলৰ থাকে আমাৰ চেণ্টাৰত যিসকল আহিছে আচলতে সেই তেওঁলোকৰ যাতে অকল আমাৰ সন্তানসকলক আমি ধৰি লওক মিডব্ৰেইন এক্টিভেশ্যন কৰি পেলাই সন্তানসকলে যিখিনি কৰিব লাগে নিয়মিত ব্যায়াম যিখিনি কোৱা হৈছে আগৰ খণ্ডত হয় অভিভাৱকসকলকো তেনেকে গাইডলাইনছ কিছুমান দিয়া হয় অভিভাৱকৰ পৰিৱৰ্তন কেনে দেখিছে আপুনি অভিভাৱকৰ পৰিৱৰ্তন মানে আগতে ধৰি লওক অনলাইনত কৰিছিলোঁ কিন্তু এতিয়া অফলাইনত কৰি পেলাই যিটো অভিজ্ঞতা লাভ কৰিছোঁ এটা মানে সেইটো অন্তৰস্পৰ্শী বুলি ক'ব পাৰি আচলতে মই সেইটো কাৰণে কৈছোঁ মানে খুব স্পৰ্শকাতৰ বিষয় অভিভাৱকসকলেও হয় এটা আমি বিষয় জানিব বিচাৰিছোঁ যিহেতু শিশুসকলৰ মোবাইলৰ প্ৰতি আসক্তি সমান্তৰালভাৱে একাংশ অভিভাৱকো কিন্তু মোবাইলৰ প্ৰতি আসক্তি হৈ থকা দেখিছোঁ মানে মোবাইলত বেছি গুৰুত্ব দিয়া হয় তেওঁলোকেও আঁতৰি গৈছে মোবাইলৰ ফালৰ পৰা নহয় হয় নিশ্চয় যেতিয়া আমাৰ সন্তানসকলে ইয়াত ধৰি লওক এক্টিভেশ্যন কোৰ্চটো কৰি পেলাই গৈছে মাক দেউতাকসকলক কয় যে তুমি মোবাইলটো নথবা বা গাৰুৰ ওচৰত তুমি মোবাইলটো নথবা বা ডাইনিং টেবুলত তোমালোকে মোবাইলটো থৈ নিদিবা মাক দেউতাকক সেইখিনি কাৰেকশ্যন কৰিছে গতিকে মাক দেউতাকৰো আমাৰ অভিভাৱকসকলেও সেইটো মানে ধৰি লওক এটা দায়িত্ব থাকে যে আমি কি কৰা উচিত তেওঁলোকৰ লগত তেওঁলোকে গৈ পেলাই কাৰেকশ্যনটো কৰি দিছেগে মাক দেউতাকক গতিকে তেওঁলোকৰো এটা দায়িত্ববোধ থাকিব লাগে বা তেওঁলোকে জনা উচিত আচলতে সেইখিনি ডিপ ষ্টাডি কৰিলেহে গম পোৱা যায় হয় মানে সুফল আসলে নিজৰ সন্তানেও পাইছে লগতে নিজৰ দেউতাকেও পাইছে আপোনাৰ চেণ্টাৰলৈ হয় নিশ্চয় আৰু তেওঁলোক যিসকল মানে খুব ইণ্টাৰেষ্টেড হয় তেওঁলোকে মোক অনলাইনতে হওক বা অফলাইনতে হওক তেওঁলোকে আহি পেলাই পাৰ্চনেলি লগ কৰি সেইখিনি তেওঁলোকে লৈ গৈছে আৰু খুব মানে সুন্দৰ এটা ৰিজাল্ট পাইছে তেওঁলোকৰ যিখিনি মন্তব্য মই নিজে সেইখিনি অনুভৱ কৰোঁ আচলতে গতিকে সেইখিনিও মই দৰ্শকসকলক জনাব বিচাৰিছোঁ এটা খুব গুৰুত্বপূৰ্ণ বিষয় সময় থাকোঁতে আচলতে আমি সেই বস্তুখিনি জনা উচিত আমি প্ৰত্যেকজন অভিভাৱকে আজিকালি কি হৈছে নিজৰ কৰ্মক্ষেত্ৰত জড়িত হৈ সময়খিনি তেওঁলোকক দিব নোৱাৰোঁ আৰু কি হয় যে পেৰেণ্টিং বস্তুটো আমি তেওঁলোকক অনবৰতে কি হৈছে কাৰেকশ্যন কৰিব যাওঁ এনি টাইম এইটো নাখাবা এইটো নুচুবা কটাৰীখন নুচুবা গিলাচটো নুচুবা বা এনেকুৱা কিছুমান থাকে গতিকে সেই বস্তুখিনি আমি কেনেধৰণে তেওঁলোকক মানে ধৰি লওক শুধৰাব পাৰোঁ নকৰিবা নাখাবা নাযাবা নুচুবা নাচাবা সিফালে নাযাবা তো এনেকুৱা কিছুমান বস্তু মানে আমি কৰাতকৈ তো কেনেধৰণে তেওঁলোকক সাপোজ মই আপোনাক এটা এক্সাম্পল দিব বিচাৰিছোঁ সাপোজ গাখীৰ গিলাচ পৰি গৈছে বা কিবা এটা ধৰি লওক পানী গিলাচ পৰি গৈছে
চিধাই আমাৰ গাৰ্জেনে কি কয় কিয় পেলালা প্ৰশ্ন কৰে কিয় পেলালা কিন্তু তেনেকৈ নকৈ আমি তেওঁলোকক হয় তেওঁলোকক এটো আমি কেনেকৈ ক্লিন আপ কৰিব পাৰো আহাচোন হয়নে পৰাটোতো পৰিলে হেতুটো মানে ধৰি সমস্যা নহয় কিন্তু সমাধানটো আমি কেনেকৈ কৰিব পাৰো হেতু হৈছে মৰমেৰে সমাধানটো কৰা হয় মৰমেৰে সমাধানটো আৰু কানেকচনটো তেনেকৈ বিল্ড হয় ডিপ ষ্ট্ৰং কানেকচনটো তেনেকৈ বিল্ড কৰিব পাৰি আসলতে গতিকে পেৰেন্টিঙত সেইখিনি অন্তৰ্ভুক্ত খুব সুন্দৰ কথা কৈছে আৰু এই মতে আমাৰ যিসকল দৰ্শকে চাই আছে একাংশ অভিভাৱকেও চাই আছে এতিয়া কথাটো হ'ল কি প্ৰশ্ন আহিব যে যাৰ ঘৰত নিজৰ সন্তানসকলে মোবাইল নাচায় কিন্তু অভিভাৱকে খুব চায় এই অভিভাৱকল আহিব পাৰিব না আপোনাৰ ওচৰলৈ পাৰিব পেৰেন্টিঙত আহিব পাৰিব নিশ্চয় হয়তো তেওঁলোকৰ জীৱন সলনি হ'ব নিশ্চয় ডেফিনেটলি এটা যোগাত্মক দৃষ্টিভংগী লৈ আহক আৰু পেৰেন্টিঙৰ যিটো এনজয়মেন্ট যিটো জাৰ্নি হয় এটা পজিটিভ মাইন্ড সেটিং লৈ আহক মই অনুৰোধ এইখিনিতে দৰ্শক পেটুৱে অনুৰোধ কৰিম যে এটা যোগাত্মক দৃষ্টিভংগী লৈ আহক আৰু এটা বিশ্বাস লৈ আহক তেওঁলোকে সম্পূৰ্ণ এটা মানে 100% সফলতা অৰ্জন কৰিব পাৰিব আৰু এইখিনি মই থিওৰিটিক্যালি কোৱা নাই প্ৰ্যাকটিক্যালি আপুনি মই প্ৰ্যাকটিক্যাল অভিজ্ঞতাৰ পৰা আপোনালোকক এখিনি জনাইছো মোৰ সন্তানৰ ক্ষেত্ৰত মোৰ ঘৰখনৰ ক্ষেত্ৰত ধৰি লওক মই যিখিনি দেখিছো বা মই এতিয়ালৈকে যিমানখিনি কৰি আছো আমাৰ চেণ্টাৰৰ যিসকল অভিভাৱক আছে গাৰ্জেন আছে প্ৰথম বেটছৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে টিল ডেট যিখিনি আমাৰ গাৰ্জেন আছে তেওঁলোকৰ মন্তব্যৰ ভিত্তিতহে মই এইখিনি কথা আজি দৰ্শকসকলক জনাইছো খুব গুৰুত্বপূৰ্ণ বিষয় আছে আপুনি খুব ক'লে আমি যিমানখিনি আমি খণ্ড বাই খণ্ড আমি কথা পাতি গৈ আছো আমাৰ পোহৰৰ ভিতৰত দৰ্শকে জানিব পাৰিছে যে মিড ব্ৰেইন এক্টিভেশ্যনত কেনেদৰে আপোনাৰ সন্তানসকলক বৌদ্ধিক ক্ষেত্ৰখনত শৈক্ষিক ক্ষেত্ৰখনত আগবঢ়াই দিয়ে তাৰ সমান্তৰালভাৱে এটা কথাও কিন্তু প্ৰতিপন্ন হৈছে যে অকল ছাত্ৰ ছাত্ৰী বা শিশুসকলে নহয় যদি মোবাইলৰ প্ৰতি আপুনি অভিভাৱকসকলেও যথেষ্ট আসক্তি হৈছে বা মোবাইলৰ প্ৰতি যদি বেছি গুৰুত্ব লাভ কৰিছে মোবাইলটো আঁতৰি কেনেদৰে আপুনি গৃহিণী হিচাপে বিভিন্ন কাম কাজ কৰিব পাৰে সেই কথাটো কিন্তু মিড ব্ৰেইন এক্টিভেশ্যনত আপুনি আপোনাৰ সুফল লাভ কৰিব মানে এটা কথা নিশ্চিত হ'ল অকল শিশুসকলে নহয় অভিভাৱকসকলৰ জীৱন সলনি কৰিব পাৰে মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ নহয় জানো হয় এইখিনিতে আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিছো ধৰি লওক হোমৱৰ্ক এটা দিছে হোমৱৰ্কটো দিছে আমি কওঁ যে হোমৱৰ্কটো কৰা কিন্তু মাকে ধৰি লওক বা দেউতাকে মোবাইলটো চাই থাকিব হোমৱৰ্কটো কৰা তো তেনেকৈ নকৰি মাকে থৈ দিব লাগিব মোবাইলটো তেওঁ কাখৰীয়াকৈ থৈ পেলাই অলপ দেৰি তেওঁৰ লগত ধৰি লওক হোমৱৰ্কটোৰ লগত জড়িত হ'ব লাগিব আহাচোন মই চাওঁ আজি কি হোমৱৰ্ক দিছে ময়ো পাৰো নেকি আহাচোন ময়ো কৰি দিওঁচোন আহাচোন মানে তেতিয়াহে ডিপ কানেকশ্যন এটা বিল্ড হ'ব হয় মানে আশাপত্ৰ এইটো ক'ব বিচাৰিছে যে সময়ত আপোনাৰ সন্তানে পঢ়া টেবুলত থাকিব সেই সময়ত আপুনিও ওচৰত থাকক মোবাইলটোৰ পৰা দূৰত ৰাখক গাৰ্জেনে হেতু মানে ধৰি লওক সেই অভিভাৱকক মোবাইলটো ল'ব নালাগে সেই কথাটো ক'ব কিছুমান এতিয়া হয় ধৰি লওক গাৰ্জেন মই তেনেকুৱা পাইছো মই আপোনালোকক কৈছোৱে যে এটা মানে ধৰি লওক প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্সৰ পৰা কথাখিনি কৈ আছো আৰু সেই সময়ত এটোহে জৰুৰী হোমৱৰ্কটো কৰিব লাগে মা আহি মোৰ ওচৰত বহিছে বা দেউতা আহি মোৰ ওচৰত বহিছে তেওঁ মোবাইলটো থৈ দিছে কোৱাত কৈ ধৰি লওক যেতিয়া কৰি দেখাব সেইটোহে বেছি গুৰুত্বপূৰ্ণ বিষয় হয় আচলতে শেষত এটা সুধিছোঁ যে খুব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে আপোনাৰ মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰলৈ আহিল শিশুসকলৰ মন সলনি হ'ল জীৱন সলনি হ'ল সেই সময়তে অভিভাৱকে যদি পঢ়া সময়ত বা ঘৰখনত নিজে মোবাইলটো চাই থাকে আকৌ পুনৰ সেই মোবাইলৰ প্ৰতি গুৰুত্ব থাকিব নেকি শিশুসকলৰ নিশ্চয় সেইটো এটা বহুত মানে ধৰি লওক মানে ক্ৰিটিক্যাল কন্ডিশন হয় যে মাক দেউতাকে চাই আছে মোবাইল চাই আছে কিন্তু সন্তানক কৈছে তুমি মোবাইলটো থৈ দিয়া হিফালে গৈ পেলাই সন্তানে কৈছে মা তুমি মোবাইলটো ব্যৱহাৰ নকৰিব লাগে কৰিব নালাগে আচলতে কিছুমান টাইম থাকে সেই নিৰ্দিষ্ট টাইমৰ অন্তৰালত ধৰি লওক এটা মোৰ নিজৰ কথাই কৈছো মই অনলাইন কাম কৰো মই অনলাইন কাম কেতিয়া কৰো মই নিজৰ কথাই কৈছো মই অন্য অভিভাৱকৰ কথা বাদেই দিছো সম্পূৰ্ণ মই অনলাইন এগৰাকী কোচ হয় ধৰি লওক কেইবাটা সাইডতো মই মানে কোচৰ কাম কৰি আছো ধৰি লওক মই মোবাইলটো কেতিয়া ব্যৱহাৰ কৰো বা সন্তানক মই কেতিয়া কিমানকণ সময় দিছো সেই সময়খিনি ব্যৱধানটো ৰখাটো নিজৰ দায়িত্ব আৰু কৰ্তব্য হয় আচলতে
তেনেহ'লে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি পুনৰবাৰ আজিৰ এই বিশেষ খণ্ডটিত বৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয় আমি অসমবাসী ৰাইজৰ মাজত আগবঢ়াইলোঁ আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ এই শনিবৰীয়া বিশেষ অনুষ্ঠানটি চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ